বকত ১১৩ সংখ্যক বৰ্ষ গৰকা ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱত লোকে লোকাৰণ্য পৰিৱেশ হাতী যুঁজ হাতী দৌৰ ঘোঁৰা দৌৰ বিহুকে ধৰি জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন ইতিহাস প্ৰসিদ্ধ কামৰূপ জিলাৰ বক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন সমিতি এইবেলি ১১৩ সংখ্যক বাৰ্ষিক সুঁৱৰীৰ পৰম্পৰা বক আঞ্চলিক সুঁৱৰীৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আজি আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত সুঁৱৰী উৎসৱ বক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন সমিতিৰ সভাপতি দেবেন ৰাভা কাৰ্যকৰী সভাপতি মনোৰঞ্জন চৌধুৰী আৰু সাধাৰণ সম্পাদক ৰণিত ৰাভাই জনামতে বকৰ সুঁৱৰী যুগ যুগান্তৰ পৰা প্ৰচলিত পৰম্পৰা ইয়াক বৃহত্তৰ বক অঞ্চলৰ ৰাইজৰ সহযোগত বক মৌচা ১ নং খাৰিজা ৰাইজ আৰু ২ নং খাৰিজা ৰাইজৰ উদ্যোগত আনুষ্ঠানিকভাৱে আয়োজন কৰা হয় সুঁৱৰীত অঞ্চলটোৰ দেৱ-দেৱীৰ শক্তিপীঠৰ গোসাঁইৰ বিগ্ৰহ আদৰণি গোসাঁই ফুৰোৱা পাৰবা হানাঘোৰা আৰু বিহুৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠী কৃষ্টি সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা উপস্থাপন কৰাৰ সমূহীয়াভাৱে প্ৰদৰ্শন কৰা হয় ইফালে মুকলি সভাত অঞ্চলটোৰ স্বনামধন্য জ্যেষ্ঠ লোকক সম্বৰ্ধনা জনোৱা হয় আৰু সভাত সুঁৱৰীৰ পৰম্পৰাৰ ওপৰত আলোকপাত কৰে লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বকৰ পৰা বিশ্বৰাম দাসৰ ৰিপৰ্ট সংবাদ 365 ১১৩ সংখ্যক বক আঞ্চলিক সুঁৱৰী উৎসৱ আজি ৬ বহাগ আৰু ৬ বহাগত অনুষ্ঠিত কৰা হৈছে ইয়াত হাতী দৌৰ ঘোঁৰা দৌৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হৈছে আৰু লগতে ধামা কোমা তেল গেছ বগোৱা এই সকলোবোৰ খেল ধেমালি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত বহুত মানুহৰ সমাগম দেখিবলৈ পোৱা গৈছে ১৭ সংখ্যক সুঁৱৰী উৎসৱ আজি উদযাপন কৰা হয় আৰু ৰাইজৰ বিপুল সঁহাৰি পোৱাত আমি নথৈ আনন্দিত হৈছোঁ আৰু আগন্তুক বছৰতো এনেধৰণে সহযোগ কৰিব বুলি আশা কৰোঁ।